আজি ঘৰতে পনীৰ বনাবলৈ এয়া লৈছোঁ মই 1 লিটাৰ গাখীৰ তাৰপিছতে এফালে লৈছোঁ ভিনেগাৰ 3 চামুচ নেমুৰ ৰস এফাল আৰু লগতে মই এচামুচ দৈ দিছিলোঁ দেই সেইটো আচলতে ভিডিঅ' কৰা নহ'লে তাৰপৰা এইখিনি গাখীৰখিনি মই পগাই আছোঁ দেখিছেনে এইখিনি গৰম হৈছেগৈ যেতিয়া মানে এইখিনি পূৰা উতল আহিলত মই অকণমানকৈ এইখিনি ঢালি দি আছোঁ আৰু এইফালে চব পূৰা একদম পূৰা ওপৰত ফাটি গ'লে দেখিছে নহয় আৰু এতিয়া মই গেছটো অফ কৰি দিম অফ কৰি পেলাই অকণমান কুহুমীয়া হোৱাৰ পিছতে মই এয়া ভালদৰে চাফা কাপোৰ এখনত এনেকৈ চেকি ল'ম এইখিনি গোটেইখিনি তাৰপৰা এইখিনি চেকি লোৱাৰ পিছত মই আকৌ চাফা পানীয়ে এইখিনি ভালদৰে ধুই ল'ম দেই এবাৰ ধুই ল'লোঁ তাৰপিছতে এয়া চক মই একদম ঢাকি দিছোঁ ওপৰত একদম লোহাৰডাল দি পেলাই এইখিনি কিন্তু চেটটো ধুনীয়া নহ'ল আচলতে সমানকৈ মই দিবলৈ নহ'লে ইমান মিলাই কৰি আৰু কিন্তু ধুনীয়া হৈছে সেইখিনি আৰু আপোনালোকে এবাৰ বনাই খাই চাব এনেকৈ যদি ঘৰতে মানে সহজে দিনেই সহজ এইটো বনাবলৈ বৰ বিশেষ টানো নহয় ঘপককৈ বোলে কোনোবা আলহী আহিবলগীয়া থাকিলে যদি নিৰামিষ ভোজী হয় এইটোতো ধুনীয়াকৈ দিব পাৰিব আপোনালোকে বনাই মেলি আৰু এয়া চাওক মই কাটি দেখালোঁ পিচ পিচ কৰি এইখিনি চাওকচোন কিমান ধুনীয়া হৈছে বহুত ধুনীয়া হৈছে কিন্তু আজিলৈ আহিছোঁ বাই